নিষ্ঠুৰ মানৱতা হয় ঠিকে শুনিছে নিষ্ঠুৰ মানৱতা অন্য এক ছবিলৈ আহিছে পুনিম দাসৰ ডাইৰেকশ্যন আৰু স্ক্ৰিপ্ট লিখে ৰশ্মি দেৱীয়ে চন্দ্ৰনাথ শৰ্মাৰ অধ্যক্ষ শ্ৰীযুত গণেশ ছাৰে ভালুকীখোৱা নামঘৰত মুহূৰ্ত কৰে এই ছবিৰ মুহূৰ্তৰ সময়ত গণেশ ছাৰে কি কয় আৰু অন্যান্য শিল্পীয়ে কি কয় আহকচোন জানো নমস্কাৰ মই ৰাকেশ শৰ্মা আজিৰ পৰা মানে এখন আমাৰ শৰ্ট ফিল্ম আৰম্ভ হ'ব নিষ্ঠুৰ মানৱতা বুলি স্ক্ৰিপ্টটো লিখিছে ৰশ্মি দেৱীয়ে ডাইৰেক্টৰ হৈছে পুনিম দাস আগতকৈ আজি মুহূৰ্তটো কৰা হ'ল গতিকে আজিৰ পৰা প্ৰথম শ্বুটিংটো আৰম্ভ কৰিম আমি আগৰ দৰে আধা লিখা গানখনৰ দৰে এইবাৰো যাতে আপোনালোকে মৰম দিয়ে আশীৰ্বাদ দিয়ে আমাক ছাপোৰ্ট কৰি যাওক আমি তেতিয়াহে অলপ উঠিবলৈ সাহস পাম গতিকে মোৰ ক'ব লগা ইমানখিনিয়ে আজি এখন ছবি কৰাৰ মানসিকতাৰে তোমালোকে ইয়াত সমবেত হৈছা আটাইকেইজন মোৰ ছাত্ৰই হয় বেছি সংখ্যক নতুন প্ৰজন্মৰ সংস্কৃতিৰ প্ৰতি অনুৰাগ থকা তোমালোক সকলোৱে এটা ইতিবাচক প্ৰচেষ্টা হাতত লৈ পেলাই আগবাঢ়ি আহিছা এইটো বৰ সমাজৰ কাৰণে শুভ সংবাদ কাৰণ এইটো এটা মেছেজ হ'ব লাগে যে আমি নতুন চামে উঠি অহা চামটো আমি ছ'চিয়েল মিডিয়াটো কি ভাল কামত ব্যৱহাৰ কৰিব পাৰোঁ শিক্ষণীয় কি কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ ক'ৰ পৰা আমি কেনেধৰণৰ কামেৰে আমি ছ'চাইটিত বা সমাজত একোটা ভাল বাৰ্তা দিব পাৰোঁ এই কথাবিলাক চিন্তা কৰাৰ সময় আহিছে কাৰণ ছ'চিয়েল মিডিয়াখন যদিও বহুতো সুবিধা আজিৰ সময়ত ছাত্ৰ ছাত্ৰীৰ বাবে বা সকলো মানুহৰ কাৰণে যদিও বহুতো সুবিধা আছে তথাপিও এটা বিতৰ্কিত বিষয় হৈ পৰিছে কিছু লোকে ইয়াকে যি ধৰণে ব্যৱহাৰ কৰিব লাগে সেই ধৰণে নকৰি অলপ বেলেগ উদ্দেশ্যত কৰিবলৈ লয় সেইটো কাৰণে এটা বিতৰ্ক নোহোৱাকৈ থকা নাই কিন্তু তোমালোকে যি উদ্দেশ্যত আগবাঢ়িছা এনে কামবোৰৰ যোগেদি আমি এটা কথা প্ৰমাণ কৰিব পাৰোঁ যে অকল নতুন প্ৰজন্মটোৱে বা নতুনকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকে অকল সেই ধৰণৰ অসৎ উদ্দেশ্যতে ছ'চিয়েল মিডিয়া প্ৰয়োগ নকৰে আজিৰ ছবি নিষ্ঠুৰ মানৱতা আমাৰ উঠি অহা প্ৰজন্মৰ এগৰাকী সংস্কৃতিৰ অনুৰাগী গীত মাতৰ পৰা আৰম্ভ কৰি নাটক বা এনেকুৱা ছবিৰ মাধ্যমেৰে তেওঁ বিভিন্ন ধৰণৰ কাম হাতত লৈ আছে প্ৰচেষ্টা কৰি আছে সাধনাত ব্ৰতী আছে একাধিক্ৰমে দেখিছোঁ এইখিনি খুব শুভ সংবাদ ভাল কথা যে চখ কৰিবৰ বাবে কিবা এটা কৰা আৰু সাধনাৰ মাধ্যমেৰে এটা লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টাৰ মাজত পাৰ্থক্য আছে পুনিম এই দ্বিতীয় বিধৰ তেওঁ চেষ্টা কৰি আছে সাধনা কৰি আছে যে কিবা এটা লক্ষ্যত উপনীত হ'বলৈ তেওঁ এটা দৃঢ় ইচ্ছা আছে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তাৰেই ফলস্বৰূপে বিভিন্ন সময়ত আমি তেওঁৰ অভিনয়ৰ যোগেদি হওক বা নাটকৰ অভিনয়ৰ যোগেদিয়ে হওক বা গীতৰ মাধ্যমেৰে হওক বা এনেকৈ ছবিৰ ৰচনা পৰিচালনাৰ মাধ্যমেৰে হওক তেওঁৰ প্ৰতিভাৰ আমি আভাস পাইছোঁ এইখিনি কৰিবলৈ তেওঁৰ যিটো দৃঢ় ইচ্ছা যদি সহযোগীসকল বা সকলোৱে যদি একগোট হৈ এই প্ৰচেষ্টাত যদি কিছু উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে ভাল ফল সকলোৰে বাবে আহিব আমি আশা কৰিম যে নিষ্ঠুৰ মানৱতা এখন সুন্দৰ ছবি আৰু উপভোগ্য ছবি সুন্দৰ সমাজলৈ বাৰ্তা বহনকাৰী এখন ছবিৰূপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে এটা নিৰ্দিষ্ট মানদণ্ড স্পৰ্শ কৰিব পাৰে তাৰ কাৰণে যথেষ্ট চিন্তাৰ চৰ্চা কৰি আমি কাম কৰোঁ গতিকে আমি আশা কৰিম যে তোমালোক উঠি অহা সকলেও কামটো কৰিবলৈ যাওঁতে তাৰ মানদণ্ড এটা নিৰ্দিষ্ট মানদণ্ডলৈ লৈ যোৱাৰ প্ৰয়াস কৰিবা অভিনয়ৰ যোগেদি চিনেমাতটো বহুত কথা আহি যায় চিনেমা ছুটিয়েই হওক বা দীঘলেই হওক নাই অভিনয়ৰ কথা আহিব লোকেশ্যনৰ কথা আহিব ডাইলগৰ কথা আহিব বিষয়বস্তুৰ কথা আহিব হয় নাই এই গোটেইখিনি আনকি সাজ পোছাক পৰ্যন্ত আজিকালি মানুহে এইবিলাক পৰ্যন্ত ধ্যান ৰাখে মেকআপটো মানে কষ্টিউমটো এইবিলাকো তোমালোকে খুব সূক্ষ্মভাৱে কথাবোৰ নিৰীক্ষণ কৰি এটা কেৰেক্টাৰ এষ্টাব্লিছ কৰিবলৈ যাওঁতে এই কেৰেক্টাৰটোৰ সমাজত প্ৰভাৱ তাৰ দ্বাৰা তোমালোকে কি ক'বলৈ গৈছা তাৰ ভাৱভংগী কেনেকুৱা হ'ব তাৰ কষ্টিউম কেনেকুৱা হ'ব এই গোটেই কথাবিলাক অলপ লক্ষ্য কৰি পেলাই কৰিব লাগে কাৰণে কামটো নকৰি যাতে এটা উন্নত কাম কৰাৰ মানসিকতাৰে তোমালোক আগবাঢ়ি যোৱা এখন ভাল ছবি সুন্দৰ বাৰ্তা বহন কৰা এখন ছবি সমাজলৈ উপহাৰ দিবলৈ তোমালোক সক্ষম হৈ উঠা ইমানখিনিয়ে ক'লোঁ আৰু মোক আজি মাতি অনুষ্ঠানটোত এনেধৰণে তোমালোকে এটা গধুৰ দায়িত্ব দিলা আৰু সেই দায়িত্ব পালন কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ গতিকে সকলোৰে ওচৰত পুনৰবাৰ এটা ভাল কামৰ বাবে ভগৱন্তই শক্তি দিয়াৰ মানসিক
মানসিকতাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ আজি যিটো দায়িত্ব আছিলে যে এই অনুষ্ঠানভাগ উন্মোচন কৰি দিয়া মুহূৰ্ত কৰি দিয়া এই অনুষ্ঠানটো মুহূৰ্ত কৰা হ'ল বুলি ঘোষণা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ।